পাকিস্তানত হাহাকাৰ তালিবানে পালে ৰাছিয়াৰ সহায় ৰাছিয়া তালিবান মেগা শক্তি চুক্তিৰ সম্ভাৱনা বছৰি 20 লাখ টন পেট্ৰলিয়াম ক্ৰয়ৰ বৃহৎ চুক্তিয়ে তোলপাৰ লগাইছে এছিয়া দক্ষিণ এছিয়াৰ শক্তিৰ খেল সম্পূৰ্ণৰূপে সলনি হৈছে বাণিজ্য আৰু ভূ ৰাজনীতিৰ আচল খেল আৰম্ভ আফগানিস্তানৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে যে সমগ্ৰ দক্ষিণ এছিয়াৰ ৰাজনৈতিক পৰিৱেশত আলোড়ন তুলিছে খবৰ অনুসৰি তালিবান চৰকাৰে ৰাছিয়াৰ সৈতে এক বৃহৎ শক্তি চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছে য'ত বছৰি প্ৰায় 20 লাখ টন পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা আছে ইয়াৰ ভিতৰত আধা অংশ এলপিজি আৰু বাকী অংশ পেট্ৰল এই চুক্তিখন সম্ভৱতঃ 2026 চনৰ আজান ফোৰামত স্বাক্ষৰিত হ'ব পাৰে যিটো এখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চ আফগানিস্তানে নিজৰ শক্তিৰ প্ৰয়োজন পূৰণৰ বাবে এখন নিৰ্ভৰযোগ্য যোগানকাৰী বিচাৰিছে আৰু পশ্চিমীয়া নিষেধাজ্ঞাৰ মাজত থকা ৰাছিয়াৰ বাবে এইটো নতুন বজাৰ লাভ কৰাৰ এক সুবৰ্ণ সুযোগ এই পদক্ষেপে স্পষ্টকৈ দেখুৱাইছে যে তালিবানে এতিয়া কেৱল সামৰিক ৰাজনীতি নহয় অৰ্থনৈতিক ক্ষেত্ৰতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে দেশখনৰ স্থিৰতাৰ বাবে সস্তা শক্তি নিয়মীয়া যোগান আৰু শক্তিশালী বাণিজ্যিক অংশীদাৰিত্ব তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয় লগতে আফগানিস্তানে ক্ৰমে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত পুনৰ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে এই পৰিস্থিতিত পাকিস্তানৰ চিন্তা স্বাভাৱিক বহু বছৰ ধৰি আফগানিস্তানৰ বাণিজ্য আৰু যোগান ব্যৱস্থা পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল কিন্তু যদি আফগানিস্তানে ৰাছিয়াৰ সৈতে পোনপটীয়া চুক্তি কৰে তেন্তে পাকিস্তানৰ এই প্ৰভাৱ হ্ৰাস পাব যাৰ ফলত ৰাজহ আৰু আঞ্চলিক গুৰুত্ব দুয়োটাই কমিব আনহাতে ৰাছিয়াৰ বাবে এই চুক্তি অতি কৌশলগত পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে নতুন বজাৰ বিচাৰি থকা ৰাছিয়াই আফগানিস্তানক এক সম্ভাৱনাময় সুযোগ হিচাপে দেখে লগতে মধ্য এছিয়াত নিজৰ প্ৰভাৱ বৃদ্ধি কৰাৰ পথো ইয়াৰ জৰিয়তে মুকলি হ'ব ভাৰতৰ বাবে এই পৰিস্থিতি কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰাছিয়া ভাৰতৰ দীৰ্ঘদিনীয়া অংশীদাৰ আৰু ভাৰতে আফগানিস্তানত বহু উন্নয়নমূলক প্ৰকল্পত বিনিয়োগ কৰিছে যদি এই চুক্তি সফল হয় তেন্তে অঞ্চলত স্থিৰতা বৃদ্ধি হ'ব পাৰে যি ভাৰতৰ বাবে ইতিবাচক কিন্তু ভাৰতে এইটো নিশ্চিত কৰিব লাগিব যাতে নতুন সমীকৰণে চীন বা পাকিস্তানক অতিৰিক্ত সুবিধা নিদিয়ে এই চুক্তি বাস্তৱায়িত হলে আফগানিস্তানৰ শক্তি সুৰক্ষা বৃদ্ধি পাব ৰাছিয়াই নতুন বজাৰ লাভ কৰিব পাকিস্তানৰ আঞ্চলিক প্ৰভাৱ হ্ৰাস পাব দক্ষিণ এছিয়াত নতুন শক্তিৰ ভাৰসাম্য সৃষ্টি হ'ব তালিবান চৰকাৰে পৰোক্ষভাৱে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ দিশে আগবাঢ়িব পাৰে সামগ্ৰিকভাৱে এইটো কেৱল এখন বাণিজ্যিক চুক্তি নহয় ই এক ডাঙৰ ভূ ৰাজনৈতিক পৰিৱৰ্তনৰ সংকেত এতিয়া দৃষ্টি থাকিব 2026 চনৰ কাজান ফোৰামত এই চুক্তি চূড়ান্ত হয় নে নহয় আপুনি কি ভাবে ৰাছিয়াই আফগানিস্তানক এই সহায় আগবঢ়াব লাগেনে আপোনাৰ মতামত কমেন্ট কৰি আমাক জনাওক